নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকলক মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুতোৱা হৈছে। গোটেই কেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। ঘৰৰ বাহিৰলৈ নোলাব, ৰাজ্যত পুনৰ ধুমুহা বৰষুণ, হাই এলাৰ্ট জাৰি কৰা হৈছে। এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ। ঘৰৰ পৰা বাহিৰলৈ নোলাব, সমগ্ৰ অসমতে হাই এলাৰ্ট জাৰি কৰা হৈছে। গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ'ব ধাৰাসাৰ বৰষুণ। ইতিমধ্যে আৰম্ভ হৈ গৈছে ধুমুহা বৰষুণৰ তাণ্ডৱ। আগন্তুক 3 ঘণ্টাত আৰু অধিক ভয়ংকৰ হৈ উঠিব পৰিস্থিতি। দক্ষিণ শালমাৰা মানকাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, ডিমা হাছাওত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ধুবুৰী, কোকৰাঝাৰ, চিৰাং, গোৱালপাৰাত হাই এলাৰ্ট জাৰি কৰা হৈছে। বৰপেটা, বাক্সা, নলবাৰী, ওদালগুৰি, দৰং, মৰিগাঁও জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে। তাৰ লগতে পশ্চিম কাৰ্বি আংলং, শোণিতপুৰ, নগাঁও, বিশ্বনাথত হাই এলাৰ্ট জাৰি কৰা হৈছে। হোজাই, কাৰ্বি আংলং, গোলাঘাট, বিশ্বনাথ, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে। ঘৰৰ পৰা পৰাপক্ষত বাহিৰলৈ নোলাব যদি আপোনাৰ জৰুৰী কাম নাথাকে। সমগ্ৰ অসমতে হাই এলাৰ্ট জাৰি কৰা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে, যিহেতু আগন্তুক দিনত আৰু ভয়ংকৰ পৰিস্থিতি হ'বলৈ গৈ আছে। ধুমুহা বৰষুণ, বৃষ্টিপাতক লৈ পেলাই বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে যে পৰাপক্ষত আপুনি ঘৰৰ বাহিৰলৈ নোলাব, যিহেতু পৰিস্থিতি বৰ্তমান সময়ত ভয়ংকৰ দিশে গতি কৰিছে। গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ'ব ধাৰাসাৰ বৰষুণ। 2 নম্বৰ খবৰটি হৈছে বিদেশীৰ নামত মুছলমানক অত্যাচাৰ কৰিছে বিজেপি চৰকাৰে। চৰকাৰৰ নীতিক লৈ সৰব হৈছে এইবাৰ বিধায়ক অখিল গগৈ। বিজেপি চৰকাৰে সংখ্যালঘু ৰাইজৰ মাজত ভয়াত পৰিৱেশ সৃষ্টি কৰিছে। বিদেশী সমস্যা সমাধানৰ নামত মুছলমানক অত্যাচাৰ কৰিছে বিজেপি চৰকাৰে। ৰাস্তাৰ পৰা উঠাই BSFে জোৰকে সংখ্যালঘুক বাংলাদেশত ভৰাই দিছে। বাংলাদেশী বিতাৰণ সন্দৰ্ভত চৰকাৰৰ নীতিক লৈ সৰব হৈছে এইবাৰ বিধায়ক অখিল গগৈ। নাগৰিকত্ব প্ৰমাণ নকৰাকৈ এইখন চৰকাৰে শিক্ষককো বাংলাদেশলৈ খেদি দিছে। চৰকাৰে কয়, তোমালোকে ভোট নিদিলে বাংলাদেশী বুলি কৈ ঘৰ ভাঙি দিম। অবৈধ বাংলাদেশী বুলি সংখ্যালঘুক নিৰ্যাতনৰ বিৰুদ্ধে গৰজি উঠিল এইবাৰ অখিল গগৈ। ভাৰতত অসমত আন্তঃৰাষ্ট্ৰীয় নিয়ম নীতি আছে, মানি চলিব লাগে। 2024ত ব্লেকমেইল কৰি ভোট ল'বৰ কাৰণে বিজেপিয়ে এই চক্ৰান্ত ৰচিছে। ৰাজ্যৰ বিজেপি চৰকাৰখন সম্পূৰ্ণ ব্লেকমেইল কৰি থকা এখন চৰকাৰ বুলি অখিল গগৈয়ে মন্তব্য কৰিছে। এজন মানুহক এনেই ঠেলা মাৰি বাংলাদেশলৈ পঠাই দিব পাৰে নেকি? ৰাজ্যত হিন্দু মুছলমানৰ মাজত সংঘাত লগাব বিচাৰে এইখন বিজেপি চৰকাৰে। হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই মুনাফা লুটাৰ চেষ্টা কৰিছে এইখন চৰকাৰে। বিজেপি চৰকাৰে সংখ্যালঘু ৰাইজৰ মাজত ভয়াত পৰিৱেশৰ সৃষ্টি কৰিছে। এয়া অখিল গগৈৰ মন্তব্য। বিজেপি সমস্যা সমাধানৰ নামত মুছলমানক অত্যাচাৰ কৰিছে বিজেপি চৰকাৰে। ৰাস্তাৰ পৰা উঠাই BSFে জোৰকে সংখ্যালঘুক বাংলাদেশত ভৰাই দিছে। বাংলাদেশী বিতাৰণ সন্দৰ্ভত চৰকাৰৰ নীতিক লৈ সৰব হৈছে এইবাৰ বিধায়ক অখিল গগৈ। 3 নম্বৰ খবৰটি হৈছে অন্ধকাৰচ্ছন্ন মহানগৰী, ধাৰাসাৰ বৰষুণ। জৰুৰী কাম নাথাকিলে নোলাব বাহিৰলৈ, বানে ল'ব এইবাৰ প্ৰলয়ংকাৰী ৰূপ। ভয়ংকৰ বানৰ ফলত এতিয়াও স্তব্ধ হৈছে ৰাজ্যৰ জনজীৱন। লখিমপুৰ, ডিব্ৰুগড়, বৰাক সকলোতে বানৰ কবলত। বৰাকত বানৰ ফলত ব্যাহত হৈছে বৰাক ব্ৰহ্মপুত্ৰ ৰেল চলাচল। আগন্তুক 5টা দিন হ'বলৈ গৈ আছে ভয়ংকৰ। শ্ৰীভূমি অৰ্থাৎ কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, ডিমা হাছাওত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, গোৱালপাৰা, চিৰাং, বৰপেটা, বজালি, বাক্সা, নলবাৰী, তামুলপুৰত বতৰে ল'ব কাল ৰূপ ধাৰণ। গতিকে যদি আপোনাৰ জৰুৰী কাম নাথাকে তেনেহ'লে পৰাপক্ষত ঘৰৰ বাহিৰলৈ নোলাব। 4 নম্বৰ খবৰটি হৈছে বিপদ আহি গ'ল ই-ৰিক্সা সকলো চালকৰ বাবে। এই 15টা নিয়ম উলংঘা কৰিলেই হ'ব কুইক একশ্যন। যদি আপুনি ই-ৰিক্সা চলায় তেনেহ'লে এই খবৰটো আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ। বিপদ আহি গ'ল সকলো ই-ৰিক্সা চালকৰ বাবে। 15টা নিয়ম উলংঘা কৰিলেই হ'ব কুইক একশ্যন। ই-ৰিক্সা চালকৰ বাবে আহি গ'ল 15টাকে নতুন নিয়ম। নিয়ম উলংঘা কৰিলে লোৱা হ'ব একশ্যন, ভৰিব লাগিব জৰিমনা। আজিৰে পৰা কাৰ্যকৰী হৈছে এই নতুন নিয়ম। চৰকাৰে জাৰি কৰিলে নতুন নিয়মৰ নটিচ। নিৰ্দেশনা অমান্য কৰিলে বাতিল হ'ব ই-ৰিক্সাৰ পঞ্জীয়ন।
খুৰা সেৱন কৰি চলাব নোৱাৰিব ই ৰিক্সা। কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্য সেৱন কৰি ই ৰিক্সা এতিয়াৰ পৰা চলাব নোৱাৰিব। 5জনতকৈ অধিক মানুহ বহাব নোৱাৰিব। চালকৰ কাষৰ চিটত কোনো লোকক বহাই নিব নোৱাৰিব। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত সোমাব নোৱাৰিব। যাত্ৰীৰ বাহিৰে কঢ়িয়াব নোৱাৰিব অন্য সামগ্ৰী। এইকেইটা নিয়ম অৱলম্বন কৰিব লাগিব ই ৰিক্সা চালকে। 5 নম্বৰ খবৰটি হৈছে পুনৰ আহিব নেকি ভয়াৱহ পৰিৱেশ। অসমত 5জন ক'ভিডত আক্ৰান্ত হৈছে। সাৱধান, পুনৰ আহিব নেকি ভয়াৱহ পৰিৱেশ। পুনৰ আহিব নেকি লকডাউন সদৃশ পৰিৱেশ বা মাস্ক পিন্ধা পৰিৱেশ। দৈনিক বৃদ্ধি পাইছে কৰোণাত আক্ৰান্তৰ সংখ্যা। অসমত কৰোণাত আক্ৰান্ত হৈছে প্ৰায় 5জনকৈ। দেওবাৰ পৰ্যন্ত দেশত কৰোণাত আক্ৰান্ত হৈছে প্ৰায় ৩,৭58জন লোক। কেৰালাত 1400, মহাৰাষ্ট্ৰত 485, দিল্লীত 437জন আক্ৰান্ত হৈছে কৰোণা ভাইৰাছত। গুজৰাটত 320জন, কৰ্ণাটকত 238জন, পশ্চিমবংগত 287জন আক্ৰান্ত হৈছে মহামাৰী কৰোণা ভাইৰাছত। তামিলনাডুত 199জন, উত্তৰ প্ৰদেশত 149জন কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে। দেশত কৰোণাত আক্ৰান্ত হৈ মৃত্যু হৈছে এতিয়ালৈকে 2জন লোকৰ। গতিকে সাৱধান থাকিব সকলো। 6 নম্বৰ খবৰটি হৈছে মুছলমানৰ হৈ সুপ্ৰিম কোৰ্টত মই যুঁজিম, মই জীয়াই থকালৈকে মুছলমানৰ একো নহয়। এয়া মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমল জীয়াই থকালৈকে মুছলমানৰ একো নহয়। অসম চৰকাৰৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব বদৰুদ্দিন আজমল। হকে বিহকে কোনো মুছলমানক বাংলাদেশী সজাব নোৱাৰিব চৰকাৰে। তথ্য পাতি কাগজ পত্ৰ সকলো লগত ৰাখক। আপোনালোকৰ হৈ মই সৰ্বোচ্চ ন্যায়ালয়ত যুঁজ দিম। এয়া বদৰুদ্দিন আজমলৰ মন্তব্য। আল্লাহৰ ওচৰত সকলোৱে দোৱা কৰক, আমি যুঁজিম আৰু জিকিম। চৰকাৰক চেলেঞ্জ কৰি প্ৰতিক্ৰিয়া মৌলানা বদৰুদ্দিন আজমলৰ। সমগ্ৰ পৃথিৱীত ভাৰতৰ নাম বদনাম কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। অসমক বিশ্বত লজ্জিত কৰিছে হিমন্ত চৰকাৰে। হিমন্ত বিশ্ব শৰ্মাই নিজৰ পাৱাৰ দেখুৱাবলৈ মুছলমানক বাংলাদেশী সজাইছে। বদৰুদ্দিন আজমল জীয়াই থকালৈকে মুছলমানৰ একো নহয়, এই বুলি বদৰুদ্দিন আজমলে এক প্ৰকাৰে চেলেঞ্জ কৰিছে। 7 নম্বৰ শেহতীয়া খবৰটি হৈছে বানে বুঢ়াইছে বাসভূমি কৃষিভূমি। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বান বিভীষিকাৰ দুখ লগা ছবি। বান পৰিস্থিতি আৰু ভয়াৱহ হোৱাৰ আশংকা। যিফালে চাই সেইফালে পানী, চৌদিশে পানী আৰু পানী। খাবলৈহে এটুপি নাই, চৌদিশে এতিয়া বিভীষিকাৰ পৰিৱেশ। যিফালে চাই সেইফালে পানী, চৌদিশে পানী আৰু পানী। খাবলৈহে এটুপি নাই, চৌদিশে এতিয়া বিভীষিকাৰ পৰিৱেশ। নেৰানেপেৰা বাৰিষাৰ বৰষুণে ওফন্দাইছে নৈৰ বুকু। কোনো নৈয়ে যেন এতিয়া শান্ত নহয়, কোনো নৈয়ে যেন এতিয়া ক্লান্ত। ঘনে ঘনে নৈয়ে সলাইছে নিজৰেই ৰূপ। অসমৰ ভিন্ন প্ৰান্তত বিপদসীমাৰ ওপৰেৰে বৈছে নৈ। বৰ্তমানলৈ বছৰটোৰ প্ৰথমটো বানৰ কবলত পৰিছে ৰাজ্যৰ 12খন জিলা। ধেমাজি, দক্ষিণ শালমৰা, লখিমপুৰ, ডিব্ৰুগড় বানৰ কবলত। গোলাঘাট, দৰং, নগাঁও, কাৰ্বি আংলং, কামৰূপো বানৰ বান্ধত। অনুৰূপ পৰিৱেশ বিশ্বনাথ, তিনিচুকীয়া, পশ্চিম কাৰ্বি আংলং জিলা বানৰ কবলত। 12খন জিলাৰ 12টা ৰাজহ চক্ৰৰ 175খন গাঁও প্লাবিত। নিজৰ ঘৰখন এৰি এতিয়া মথাউৰিত আশ্ৰয় লৈছে জনতাই। ভয় বাঢ়িছে ভিন্ন প্ৰান্তত। বছৰৰ প্ৰথমটো বানত ছিগিল ডেৰগাঁৱৰ শগুনপাৰা মূল পথ। দেওবাৰে পুৱাৰে পৰা বহা পানীৰ কোবাল সোঁতে ছিঙি নিলে ডেৰগাঁৱৰ শগুনপাৰা গাঁৱৰ মূল পথ। চৌদিশে কেৱল সাগৰ সদৃশ পৰিস্থিতি। বোকাখাটৰ নাৰমাৰিজানৰ বান্ধ ভাঙি নিলে গেলাবিলৰ বাঢ়নী পানীয়ে। প্ৰায় 20খনৰো অধিক গাঁৱৰ শ বিঘা বড়ো ধানৰ খেতিপথাৰ পানীৰ তলত সম্প্ৰতি। আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। বান বুলিলেই বুকু কপে মাজুলীবাসীৰ। কেইবাদিনো হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। বন্ধ হৈ পৰিল মাজুলীৰ নিমাতীৰ মাজৰ ফেৰী সেৱা। বাঢ়নী পানীত বুৰ গ'ল কমলাবাৰী আৰু অফলামুখ পাৰঘাটৰ ৰেম্প ডুব যোৱাৰ বাবে স্থগিত ৰখা হৈছে ফেৰী সেৱা। পশ্চিম কাৰ্বি আংলঙত কপিলী নদীৰ বাঢ়নী পানীয়ে বুঢ়াইছে নদীৰ কাষৰীয়া কেইবাখনো গাঁও। ফেনে ফুটুকাৰে উফন্দি উঠা কপিলী নদীৰ পানীয়ে বুঢ়াইছে কেইবাখনো পথ, উপপথ, ঘৰ বাৰী আদি। অন্যহাতে অতি ব্যস্ত মেনমিজি আৰু ডেৰামুখ সংযোগী পথ ছিঙি নিয়াত ব্যাহত হৈ আছে যাতায়াত ব্যৱস্থা। ডিব্ৰুগড়ত বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ। আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ।
যদি খবৰকেইটা শুনি আপোনালোকৰ ভাল লাগিছে ভিডিঅ'টো লাইক শ্বেয়াৰ সকলোখিনি কৰিব লগতে এনে ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ হ'লে চেনেলটো তলত থকা ছাবস্ক্ৰাইব কৰি পেলাই কাষত থকা যিটো বেল আইকন আছে